নমস্কাৰ জীৱন চাৰণৰ বাস্তৱ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা আমি ধুনীয়া কুৱেশ্যন কৰোঁ। মোশ্যন অফ এ পাৰ্টিকল ইজ গিভেন ইকুৱেশ্যন s ইকুৱেল টু 3t কিউব প্লাছ 7t স্কুৱেৰ প্লাছ 14t প্লাছ 8 মিটাৰ। দ্য ভেলু অফ এক্সেলাৰেশ্যন অফ দ্য পাৰ্টিকুল এট t ইজ ইকুৱেল টু 1। গতিকে আমাৰ এইটো আমি এটা বস্তু ভালকৈ বুজি ল'ব লাগিব। এইটো আমাৰ যিটো দিয়া আছে এই পাৰ্টটো মই হাইলাইট কৰি দিছোঁ। এই পাৰ্টটো আমাৰ ডিসপ্লেসমেন্ট অর্থাৎ পজিশন ভেক্টর পজিশনটো দিয়া আছে। গতিকে এইটোক আমি ভেলোসিটিলৈ ৰূপান্তৰিত কৰিম, তাৰ পিছত আমি এক্সেলাৰেশ্যনলৈ ৰূপান্তৰিত কৰিম। কিন্তু আমি এটা জানো যে এক্সেলাৰেশ্যন ইজ ইকুৱেল টু ডি স্কুৱেৰ এক্স প্লাছ ডিভাইডেড বাই ডি টি স্কুৱেৰ। তো এইটো হয়, কিন্তু আমি ইমান লং মেথডত নকৰোঁ বা কিছুমান কণ্ডিশ্যনত তোমালোকে টান পাব পাৰা, সেইকাৰণে মই নকৰোঁ। মই ডাইৰেক্টটো তোমালোকক অলপ বেলেগ ধৰণে কৰাই দিম। গতিকে আমি প্ৰথমতে চাওঁ এইটোৰ ক্ষেত্ৰত আমি চাওঁ এই যিটো টাৰ্ম আছে এইটোক আমি পোনপ্ৰথমে ডিফাৰেঞ্চিয়েশ্যন কৰি ল'ম। প্ৰথমতে আমি ভেলোচিটি উলিয়াম। ভেলোচিটি উলিয়ালে কি হ'ব? ডি এছ বাই ডি টি কৰিলে কি হ'ব? এইটোক ডিফাৰেঞ্চিয়েশ্যন কৰা 3 গুণ 9 9t স্কুৱেৰ, এটা পাৱাৰ কমি যায়, তোমালোকে নিশ্চিতভাৱে জানা। 9t স্কুৱেৰ 9 মাইনাছ টি হেন পাই, গতিকে অলপ কেঞ্চেল কৰি দিছোঁ। 9t স্কুৱেৰ প্লাছ 7 দুগুণে 14 14t প্লাছ খালি 14 আহিব আৰু এইটা আহিব, এইটো 0 হ'ব। 0টো লিখা নিলিখা একে কথা, মুঠতে এইটো টাৰ্ম তোমালোকে পাবা। মই আকৌ এবাৰ ডিফাৰেঞ্চিয়েশ্যনটো তোমালোকক কৰি দিছোঁ ভালকৈ। ডি এছ বাই ডি টি কিমান হ'ব? আকৌ এবাৰ আমি চাওঁ। ডি এছ বাই ডি টি কৰিলে আমি ভেলোচিটিটো পাম। ভেলোচিটি পালে কি হ'ব? আমাৰ 3t কিউব প্লাছ 7t স্কুৱেৰ প্লাছ 14t প্লাছ 8, এইটোক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে 9t স্কুৱেৰ প্লাছ 14t প্লাছ 14 এইটো হ'ব। এইটো টাৰ্ম, এইটো আমি ভেলোচিটিটো পালোঁ। এতিয়া আমি এই ভেলোচিটিটোৰ পৰা এক্সেলাৰেশ্যন উলিয়াম। এক্সেলাৰেশ্যন উলিয়ালে কি হ'ব? ডি ভি বাই ডি টি হ'ব। হ'লে এইটো টাৰ্মক মই হাইলাইট কৰি দেখুৱাই দিছোঁ। এই টাৰ্মটোক আকৌ আমি পুনৰ এবাৰ ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব। গতিকে আমি লিখি লওঁ, এইটোক আমি ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি পাম? 18t প্লাছ 14, 18t প্লাছ 14। এতিয়া আমি টিৰ মান 1 বহাই গ'লে আমি 1 ছেকেণ্ডত পাৰ্টিকলটোৰ এক্সেলাৰেশ্যন পাই যাম। তো আমি পোনপ্ৰথমে মনত ৰাখোঁ এক্সেলাৰেশ্যনটো কি দি আছে। এক্সেলাৰেশ্যনটো আমি কি পালোঁ? 18t প্লাছ 14। গতিকে টাইমৰ ভেলুটো 1 পাতি যাবা। 18 ইনটু ৰঙা পেনেৰে কৰিলে বেছি ভাল লাগিব। 18 ইনটু 1, টিৰ মান 1 বহাইছোঁ, সেইকাৰণে ৰঙা পেনেৰে দেখুৱাই দিছোঁ। 82 মান 1 বহাইছোঁ প্লাছ 14। 18 আহিব ইয়াতে প্লাছ 14 ইকুৱেল টু 32 তোমালোকৰ কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। 32 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। গতিকে আমাৰ ইয়াতে শুদ্ধ এনচাৰটো হ'ব B2, 32 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। গতিকে তোমালোকে সকলোৱে ভালকৈ বুজি পাইছা বুলি মই আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত আকৌ ধুনীয়া এনেকৈ ফিজিক্সৰ কুৱেশ্যন লৈ আহিম। তেতিয়ালৈকে অ'কে বাই।